নমস্কাৰ সকল কি খবৰ আপোনালোকৰ মোৰ খবৰ পুৰা বিন্দাছ চলি আছে আৰু আজি বিশেষকৈ এটা আছে যি জাল কচু জাল আছে মাহী এজনী ছোৱালীজনী ভাগৰ কচু জাল আছে আৰু বতৰটো যে ইমান বেয়া ক'বলৈ ভাষা নাই মানে ধাৰাসাৰ বৰষুণ মানে যেনে তেনেহে গৈছোঁ আৰু মই তাৰ আগদিনা কি ক'ত হ'ল এইখিনি কথা নকওঁ সেইখিনি কথা ক'লে বহুত বেছি দীঘল হৈ যাব ব্লগটো আৰু এইটো যিহেতু একদম অকণমানি ব্লগ সেয়েহে গোটেইখিনি কথা ক'ব নোৱাৰি এইপিনে পূৰা শাক পাচলিবোৰ দেখাই আছোঁ আপোনালোকক আৰু অকণমানি ছোৱালীজনী দেখামগৈ তাইৰ নামটো হৈছে আয়ানা বহুত ধুনীয়া নাম দিছে মাক যেহেতু মাক একদম পূৰা এতিয়া জেনেৰেশ্যনৰ সেইকাৰণে একদম ল'ৰা ছোৱালীৰ নামো পূৰা একদম ধুনীয়া দিছে আৰু এইগৰাকী ছোৱালীজনী ময়ো লৈছিলোঁ অকণমান পিছে খুব ধুনীয়া নাই ধুনীয়া বুলি ক'লে মুখ লাগিব দেই নকওঁ আপোনালোকো ইমান ধুনীয়া বুলি নক'ব অকণমান ধুনীয়া বুলি ক'ব ধেমালি কৰিছোঁ ধুনীয়াটো ধুনীয়াই ন সেইটো কথা আৰু এয়া দেখিছেনে মোৰ অকণমান টোপনি ক্ষতি হৈ আছিলে দেই পিছে মই কেঁচুৱা ৰাখি টোপনি ক্ষতি হোৱা নাই বেলেগ এটা কাৰণে টোপনি ক্ষতি হৈ আছিলে আৰু এয়া খানা কচু জালটো তামাম কৈছোঁ বিৰাট ভাল হৈছে খাবলৈ এনেই নৰ্মেল কচু জালতকৈ মই বহুত ভাল পাইছোঁ কিন্তু কচু জাল খাইছোঁ কিন্তু কচুটো নাখাওঁৱে মেইন বাকী বস্তুবোৰ ইমান সোৱাদ হৈছিলে নহয় ক'বলৈ ভাষা নাই বাৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ দেই